নমস্কাৰ সকলোকে 2024 বৰ্ষটো প্ৰায় শেষ হওঁ হৈছে এই বৰ্ষটোত আমি কি পালো কি নাপালো তাক লৈ আমি বহুত বেছি কনসাৰ্ন নহওঁ আহিব লগা 2025 বৰ্ষটো আমি কেনেদৰে অতিবাহিত কৰিম তাক লৈ আজি ভিডিওটো মই আনিছো কেটামান ৰেজলিউশন লৈ পেলাই আপোনালোকে ভিডিওটো চাই যাওক প্ৰথম ৰেজলিউশনটো হৈছে যে আমি গোটেই বৰ্ষটোৰ কাৰণে আমি এক্টিভ থাকিম বুলি আমি মেন্টালি প্ৰস্তুত হ'ম ভাল কামত আমি নিজকে মনোনিবেশ কৰিম আৰু বেয়া কৰ্মৰ পৰা আমি বিৰত থাকিবলৈ চেষ্টা কৰিম সেকেন্ড ৰেজলিউশনটো হৈছে আমি ডিসিপ্লিন হ'ম সময়ৰ ক্ষেত্ৰতে হওক বা কামৰ ক্ষেত্ৰতে হওক আমি ডিসিপ্লিন ওয়াইজ কামবোৰ কৰিবলৈ চেষ্টা কৰিম আৰু আমি যেটোই কাম নকৰো কিয়নো আমি প্ল্যান কৰি লম থাৰ্ড ৰেজলিউশনটো হৈছে যে আমি স্পিৰিচুৱেল হ'ম আমি নিজৰ কৰ্মক্ষেত্ৰলৈ যোৱাৰ আগত সদায় ভগৱানক এবাৰ স্মৰণ কৰিম যাতে আমাৰ কামটো পজিটিভ ৱেত আগবাঢ়ে ফোৰ্থ ৰেজলিউশনটো হৈছে 2024 চনত আমাৰ যিখিনি কাম আধৰুৱা হৈ ৰখি গল বা কমপ্লিট কৰিব আমি নোৱাৰিলো সেইখিনি যাতে আমি ফুল এনাৰ্জেটিক্যালি 2025 চনত কমপ্লিট কৰিবলৈ চেষ্টা কৰিম ফিফথ ৰেজলিউশনটো হৈছে যে আমি অকল কাম কৰি থাকিলেটো নহব আমি নিজৰ হেলথৰ প্ৰতি কনসাৰ্ন হ'ব লাগিব গতিকে আমি এটা ৰুটিন ডায়েট আৰু এটা ব্যালেন্স ডায়েট ফলো কৰিব লাগিব সদায় Sixth ৰেজলিউশনটো হৈছে যেহেতু আজিকালি আমাৰ খুব স্ট্ৰেসফুল লাইফ আমি সকলোবোৰ কামতে ব্যস্ত থাকো গতিকে আমাৰ বডিটোও অলপ এন্টাৰটেইনমেন্ট বিচাৰে গতিকে আমি চেষ্টা কৰিম যে এটা দিন আমি নিজৰ লগত কটাও বা ফ্যামিলিৰ লগত কটাও আমি আউটিংত যাব পাৰো বা নিজকে এন্টাৰটেইন কৰিবলৈ চেষ্টা কৰিম সেভেন্থ ৰেজলিউশনটো হৈছে যে আমি সঞ্চয়ৰ ওপৰত গুৰুত্ব দিম কাৰণ ফিউচাৰৰ কাৰণে ডিপজিট বহুত বেছি ইম্পৰ্টেন্ট আৰু ডিপজিট পৰাপক্ষত আপোনালোকে ৰেকাৰিং ডিপজিটত গুৰুত্ব দিব আৰু খুব বেছি প্ৰয়োজন নহলে আপোনালোকে লোনৰ বশৱৰ্তী নহব শেষৰ ৰেজলিউশনটো হৈছে যে আপোনালোকে ইকোনমিক হওক অপ্ৰয়োজনত খৰচ নকৰিব আৰু এডিকশনৰ পৰা আপোনালোকে নিজকে মুক্ত ৰাখক কাৰণ এডিকশনে আমাৰ সকলোকে ধ্বংসৰ মুখলৈ লৈ যায় আশা কৰো এইটা ৰেজলিউশন আপোনালোকে ফলো কৰিব আৰু 2025 বৰ্ষটো যাতে সকলোৰে শুভ হয় তাৰে কামনা কৰিছো ধন্যবাদ